নমস্কাৰ প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টোৰ বিষয় বহুত ধুনীয়া হয়। আজি মই আপোনাক বেলগছৰ শিপা পিন্ধিলে কি লাভ হয় জনাম। আমি বেলগছৰ শিপা কিয় পিন্ধিব লাগে, ইয়াত আপোনাক শাস্ত্ৰত উল্লেখ কৰা সকলোবোৰ কথা জনোৱা হ'ব। মই আপোনাক এইটোৱে উপদেশ দিব বিচাৰোঁ যে আপুনি বেলগছৰ শিপা নিশ্চয় ধাৰণ কৰিব লাগে। কিয় পিন্ধিব লাগে বেলগছৰ শিপা, বেলগছৰ শিপা পিন্ধিলে কি লাভ হয়, এই সকলোবোৰ কথা এই ভিডিঅ'টোত জানিব পাৰিম। সকলোতকৈ প্ৰথমে জানি ল'ম বেলগছ আমাৰ বাবে কিয় লাভদায়ক হয়, আমাৰ বাবে বেলগছ কিয় উত্তম হয়। শাস্ত্ৰত উল্লেখ কৰা আছে যে বেলগছ ৰুদ্ৰাক্ষৰ গছতকৈও অধিক শক্তিশালী হয়। বেলগছ তুলসী গছতকৈও অধিক পৰিমাণে শক্তিশালী হয়। শাস্ত্ৰত উল্লেখ কৰা আছে বেলগছ দৰ্শন কৰাৰ লগে লগে মনুষ্যৰ সকলোবোৰ পাপ নাশ হৈ যায়। বেলগছক স্পৰ্শ কৰা মানে ভগৱান শিৱ শংকৰক স্পৰ্শ কৰাৰ দৰে হয়। বেলগছ পবিত্ৰ ভাৱেৰে শুদ্ধ অন্তৰেৰে স্পৰ্শ কৰিলে ব্যক্তিৰ সমস্ত পাপ, দুখ, দৰিদ্ৰতা দূৰ হৈ যায়। স্কন্ধ পুৰাণ অনুসৰি মন্দাৰ পৰ্বতত মা পাৰ্বতীৰ ঘাম পৰাৰ পিছত সেই ঘামৰ পৰাই বেলগছৰ উৎপত্তি হৈছিল। এই বেলগছে পজিটিভ এনাৰ্জি সঞ্চাৰ কৰি নিগেটিভ এনাৰ্জিবোৰ দূৰ কৰি দিয়ে। মান্যতা অনুসৰি বেলগছৰ শিপাত ব্ৰহ্মাদেৱ, মধ্যভাগত ভগৱান বিষ্ণু আৰু ওপৰৰ ভাগত ভগৱান শিৱে বাস কৰে। হিন্দু শাস্ত্ৰৰ মান্যতা অনুসৰি ভগৱান শিৱৰ বেলপত্ৰ বহুত প্ৰিয় হয়, যাৰ বাবে শিৱ পূজাত বেলপত্ৰ থকাটো অনিবাৰ্য হয়। সোমবাৰৰ দিনটোত ভগৱান শিৱ শংকৰ বেলগছত জাগ্ৰত অৱস্থাত থাকে বুলি মানা হয়। বেলগছত মা লক্ষ্মীও বাস কৰে বুলি মানা হয়। সেয়েহে যিকোনো ব্যক্তিয়ে যদি 11টা সোমবাৰে সন্ধিয়া সময়ত বেলগছৰ গুৰিত চাকি ধূপ জ্বলাই বেলগছৰ গুৰিত গংগাজল অৰ্পণ কৰে, নাইবা কেঁচা গাখীৰ যদি বেলগছৰ গুৰিত অৰ্পণ কৰা হয়, তেতিয়া সেই ব্যক্তিৰ দৰিদ্ৰতা দূৰ হয় বুলি কোৱা হয়। বেলগছ ঘৰত ৰোপণ কৰি প্ৰতিদিনে বেলগছৰ দৰ্শন কৰিলে সমস্ত পাপৰ পৰা মুক্তি পোৱা যায় বুলি মানি অহা হৈছে। যিবোৰ ব্যক্তিৰ ঘৰত সুখ শান্তি তথা বৈভৱৰ অভাৱ হৈ আছে, তেনেকুৱা ব্যক্তিৰ ঘৰত বেলগছ ৰোপণ কৰিলে সুখ শান্তি তথা বৈভৱ সদায় থাকিব। ঘৰৰ বাতাৱৰণটো শুদ্ধ হৈ থাকিব। ঘৰত পজিটিভ এনাৰ্জিৰ অধিক পৰিমাণে সঞ্চাৰ হ'ব। ভগৱান শিৱ শংকৰক বেলপাত কিয় অৰ্পণ কৰা হয়, ইয়াৰ পিছত বহুত কাৰণ আছে। ভগৱান শিৱ শংকৰে যেতিয়া হলাহল বিষ পান কৰিছিল, সেই বিষৰ পৰিমাণ কমাবৰ বাবে দেৱ দেৱীসকলে ভগৱান শিৱ শংকৰক বেলপত্ৰ খাবলৈ দিছিল। বিষৰ যিটো গৰম, সেই গৰমটো ভগৱান শিৱ শংকৰে সহ্য কৰিব পৰা নাছিল। সেইবাবে ভগৱান শিৱক বেলপাত খাবলৈ দিছিল আৰু বেলপাত খোৱাৰ পিছতে বিষৰ পৰিমাণটো কমি গৈছিল। কাৰণ বেলৰ পাতে বিষাক্ত পদাৰ্থবোৰ দূৰ কৰি দিয়ে। যিকোনো বিষ বেলৰ পাতে নোহোৱা কৰি দিব পাৰে। বেলপাত সেৱন কৰিলে মনটো শুদ্ধ হয়, মনটো পবিত্ৰ হয়। বিষাক্ত জীৱ জন্তুই দংশন কৰিলেও বেলগছৰ পাতৰ ৰস সেৱন কৰিলে ব্যক্তিৰ বহুত পৰিমাণে বিষৰ উপশম হয়। এতিয়া আমি জানি লওঁ আহক বেলগছৰ শিপা আমি কিয় পিন্ধিব লাগে, কিয় ধাৰণ কৰিব লাগে বেলগছৰ শিপা, আৰু এই বেলগছৰ শিপা ধাৰণ কৰিলে আপোনাৰ জীৱনত কি পৰিৱৰ্তন আহিব আহক জানি লওঁ। ভিডিঅ'টো স্কিপ নকৰিব, তেতিয়াই আপুনি সকলোবোৰ কথা জানিব পাৰিব। যিবোৰ ব্যক্তি শনি গ্ৰহৰ দ্বাৰা প্ৰভাৱিত হৈ আছে, প্ৰায় 90% মানুহে শনি গ্ৰহৰ দশাৰ বাবে চিন্তিত হৈ থাকে। যেতিয়া শনিৰ চাৰেচাতি, শনিৰ ঢেয়া তথা শনিৰ দশা চলি থাকে, তেতিয়া মানুহ বহুত সমস্যাত পৰি যায়। ইফালে সিফালে ঘূৰি ফুৰে, তন্ত্ৰ-মন্ত্ৰ কৰে, তান্ত্ৰিকৰ ওচৰলৈ যায়। কোনোবাই কিবা ব্লেক মেজিক কৰা বুলি ভাবে, সেয়েহে তান্ত্ৰিকৰ ওচৰলৈ যায়। কিন্তু সেই ব্যক্তিয়ে অলপো ইয়াৰ সমাধান নাপায়। শনিৰ দ্বাৰা প্ৰভাৱিত হ'লে জীৱনত দুখ দৰিদ্ৰতা আহে, দুৰ্ঘটনা হ'ব পাৰে, ঘৰত কাজিয়া পেচাল হয়, সকলোবোৰ কামতে বাধা আহে, একো কামতে সফল হ'ব নোৱাৰি। যদিহে আপুনি এনেকুৱা ধৰণৰ সমস্যাত পৰি আছে, শনিৰ চাৰেচাতি, শনিৰ দশাৰ বাবে সমস্যাত পৰি আছে, তেনেহ'লে
আপুনি বেলগছৰ শিপা ধাৰণ কৰিব পাৰে। যি ব্যক্তিয়ে বেলগছৰ শিপা ধাৰণ কৰে তেওঁ শনি গ্ৰহৰ চাৰেচাতি তথা শনি গ্ৰহৰ দশাৰ পৰা মুক্তি পাব। যিসকল ব্যক্তিয়ে তেওঁৰ কৰ্মত সফল হ'ব পৰা নাই, বহুত দিনৰ পৰা তেওঁ কিবা এটা কামৰ বাবে পৰিকল্পনা কৰি আছে আৰু তেওঁ বিচাৰে যে তেওঁৰ কামটোত সফল হওক, এনেকুৱা ব্যক্তিয়ে যদি বেলগছৰ শিপা ধাৰণ কৰে তেতিয়া সকলো ক্ষেত্ৰতে তেওঁ সফলতা লাভ কৰিব পাৰিব। যি ক্ষেত্ৰতে কাম কৰিব তাতে তেওঁ সফলতা লাভ কৰিব পাৰিব। মান্যতা অনুসৰি শুক্ৰবাৰে সন্ধিয়া সময়ত বেলগছৰ শিপা ধাৰণ কৰিলে ধন টকা পইচাৰ প্ৰাপ্তি হয়, কাৰণ শুক্ৰাচাৰ্য ভগৱান শিৱ শংকৰৰ পৰম ভক্ত হয় আৰু শুক্ৰবাৰে যদি বেলগছৰ শিপা আপুনি পিন্ধে তেনেহ'লে শুক্ৰ গ্ৰহই নিবিচাৰিলেও আপোনাক ধন টকা পইচা দিবলৈ বাধ্য হৈ যাব। শুক্ৰ গ্ৰহক সুখ ঐশ্বৰ্যৰ স্বামী বুলি কোৱা হয়। কালসৰ্প দোষ, পিতৃদোষ, গো হত্যাৰ দৰে দুখৰ পৰা মুক্তি পাবলৈ বেলগছৰ শিপা ধাৰণ কৰিব পাৰে। কিন্তু এই বেলগছৰ শিপা ধাৰণ কৰাৰ কিছু নিয়ম আছে। এই বেলগছৰ শিপা পিন্ধাৰ আগতে গাখীৰেৰে ভালদৰে ধুই ল'ব লাগে। যি ব্যক্তিয়ে বেলগছৰ শিপা পিন্ধে নাইবা ধাৰণ কৰে এনেকুৱা ব্যক্তিয়ে ভগৱান শিৱৰ কৃপা লাভ কৰে। ভগৱান শিৱ শংকৰে নিজেই এই ব্যক্তিসকলক ৰক্ষা কৰে। ৰুদ্ৰাক্ষতকৈও বহুত শক্তিশালী বুলি মানা হয় বেলগছৰ শিপা। যদি আপুনি নিজৰ আধ্যাত্মিক উন্নতি কৰিব বিচাৰে, সকলো ক্ষেত্ৰতে আপুনি সফলতা পাব বিচাৰে, সফলতাই আপোনাৰ ভৰি স্পৰ্শ কৰক, এনেকুৱা ক্ষেত্ৰত আপুনি বেলগছৰ শিপা ধাৰণ কৰিব। এই বেলগছৰ শিপাই আমাক দুৰ্ঘটনাৰ পৰা বচাই ৰাখে তথা নৱগ্ৰহৰ অশুভ প্ৰভাৱৰ পৰাও আমাক বচাই ৰাখে। কিন্তু বেলগছৰ শিপা ধাৰণ কৰাৰ কিছু নিয়ম আছে। বেলগছৰ শিপা ৰূপতে ধাৰণ কৰিব লাগিব। ৰূপত ধাৰণ কৰাৰ কাৰণ হ'ল ৰূপ মা পাৰ্বতীৰ স্বৰূপ মানা হয় আৰু বেলগছ মা পাৰ্বতীৰ খামৰ পৰা উৎপন্ন হৈছিল। বেলগছকো মা পাৰ্বতীৰ স্বৰূপ মানা হয়। বেলগছৰ শিপা পিন্ধাৰ আগতে 2 ঘণ্টাৰ বাবে গংগাজলত ডুবাই ৰাখিব লাগিব। তাৰপিছত আপুনি ৰূপৰ তাবিজত ভৰাই পিন্ধিব পাৰে। ৰূপৰ তাবিজত বেলগছৰ শিপাটো ভৰাই লৈ পঞ্চামৃত বনাই সেই পঞ্চামৃতত তাবিজটো 15 মিনিটৰ বাবে ডুবাই ৰাখিব লাগিব। এৱা গাখীৰ, দৈ গাখীৰ, ঘি, মৌ, চেনি এইবোৰ মিক্স কৰি পঞ্চামৃত বনাব লাগিব। প্ৰায় 10 পৰা 15 মিনিট এই পঞ্চামৃতত ডুবাই ৰাখিব লাগিব। তাৰপিছত ৰ'দত ওলাই আহি এইটো ডিঙিত পিন্ধি ল'ব লাগিব। এনেকুৱা কৰিলে আপুনি বহুত ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব। যি ক্ষেত্ৰতে আপুনি যাব তাতেই আপুনি সফলতা লাভ কৰিব পাৰিব। আপোনাৰ শত্ৰুৱে আপোনাক একো ক্ষতি কৰিব নোৱাৰে। সফলতাই আপোনাৰ ভৰি স্পৰ্শ কৰিব। যি ঠাইত আপুনি হাত দিব সেই ঠাইতে আপুনি উন্নতি কৰিব পাৰিব। আপোনাৰ কৰ্মক্ষেত্ৰত যিবোৰ বাধা বিঘিনি আছে সকলোবোৰ আঁতৰি যাব বেলগছৰ শিপা পিন্ধিলে। প্ৰিয় দৰ্শক, ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব।